Today I want to take a class on English grammar. My topic is voice. Already I have taken a class on this topic, voice. Hey class tut moi voice সম্পর্কে সাধারণ ধারণা এটা দিছিলো ভয়েস কেইটা ভয়েস হবলৈ হলে কেনেকে ডুয়ার অফ দা অ্যাকশনৰ এক্টিভিটিটো থাকে ডুয়ার অফ দা অ্যাকশনৰ প্ৰভাৱটো থাকে আৰু ভয়েস কেইটা এনেকে আমি কিছু কথা ভয়েস সম্পৰ্কে কৈছিলো আমি আগৰ ক্লাছটোত গম পাইছিলো যে ভয়েস কেইটা দুটা অ্যাক্টিভ আৰু পেসিভ আৰু এটো গম পাইছিলো যে অ্যাক্টিভ ভয়েসৰ ডুয়ার অফ দা অ্যাকশনটো অ্যাক্টিভ হৈ থাকে আৰু পেসিভ ভয়েসৰ ডুয়ার অফ দা অ্যাকশনটো পেসিভ হৈ থাকে দ্যাট মিন্স সাবজেক্ট সাবজেক্টটো ইয়াত অ্যাক্টিভ হৈ থাকিব আৰু ইয়াত পেসিভ হৈ থাকিব আৰু আমি আগৰ ক্লাছটোত আৰু এটা কথা কৈছিলো যে আমি অ্যাক্টিভ ভয়েস আৰু পেসিভ ভয়েস কেনেকে চিনি পাম এটা পৰীক্ষাত যেতিয়া আমাক কোৱেশ্চন দিয়ে চেঞ্জ দা ফলোইং ভয়েসেস এনেকে দিয়ে কিন্তু তাত দিয়া নাথাকে যে অ্যাক্টিভ ভয়েসৰ পৰা পেসিভ হৈ নিয়া বা পেসিভ ভয়েসৰ পৰা অ্যাক্টিভ হৈ নিয়া এনেকে দিয়া নাথাকে we have to recognize or identify the sentence which is active or passive এটো অ্যাক্টিভ ভয়েস নে পেসিভ ভয়েস এটো আমি নিজে শুনি উলিয়াব লাগিব আৰু আমি তা অ্যাক্টিভ হত থাকিলে পেসিভ হলৈকে নিব লাগিব পেসিভ হত থাকিলে অ্যাক্টিভ হলৈকে নিব লাগিব ওটাকে হিতনাখন মই কৈছিলো যে অ্যাক্টিভ ভয়েস হলে হেইটো সেন্টেন্স অ্যাক্টিভ ভয়েস হ'ব যেটো সেন্টেন্সৰ ভাৰ্বৰ পাৰ্টখিনি আমাৰ 12টা টেন্সৰ ভিতৰত পৰিব আমি জানো যে আমাৰ টেন্স এনে যদিও তিনটা প্ৰতিটোৰে আকৌ চাৰিটাকে ভাগ গতিকে আমি টেন্স কেইটা পাম 12টা পাম আৰু সেই 12টা টেন্সৰ যিখিনি ভাৰ্বৰ প্যাটাৰ্ন সেই ভাৰ্বৰ প্যাটাৰ্নখিনি যদি আমাৰ সেন্টেন্সটোৰ লগত মিলি যায় যেটো সেন্টেন্স আমাক দিয়া থাকে তেতিয়া হলে সেই সেন্টেন্সটো আমি বুজি পাম যে হেতু অ্যাক্টিভ ভয়েসৰ সেন্টেন্স আমি এতিয়া অকমান হেগিটা অকমান মনত পেলাই দিব খুজিছো যে কোন কেইটানো আমাৰ অ্যাক্টিভ ভয়েস হ'ব তেনে মই জাস্ট প্যাটাৰ্নটো দিব বিচাৰিছো যেনে I go second to I am going I have gone I have been going I went I was going I had gone I had been going I shall go I shall be going I shall have gone I shall have been going মই জাস্ট ভাৰ্বৰ প্যাটাৰ্ন খিনি স্ট্ৰাকচাৰ খিনি টেন্সৰ স্ট্ৰাকচাৰ খিনি এটা এটা ভাৰ্ব লৈ পেলাই কৰিছো এটা সাবজেক্ট লৈছো আৰু এটা পাৰ্টিকুলাৰ ভাৰ্ব লৈছো সাবজেক্টটো I লৈছো আৰু পাৰ্টিকুলাৰ ভাৰ্বটো হৈছে গো এই গো ভাৰ্বটোকে মই আটাই কেইটা টেন্সত নিছো গতিকে প্ৰথম টেন্সটো হৈছে I go হেতু হ'ব সিম্পল প্ৰেজেন্ট টেন্স এটু প্ৰেজেন্ট কন্টিনিউয়াস এটু প্ৰেজেন্ট পাৰফেক্ট এটু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস ঠিক তেনেদৰে এটু সিম্পল পাস্ট এটু পাস্ট কন্টিনিউয়াস এটু পাস্ট পারফেক্ট এটু পাস্ট পারফেক্ট কন্টিনিউয়াস এটু সিম্পল ফিউচার এটু ফিউচার কন্টিনিউয়াস এটু ফিউচার পারফেক্ট এটু ফিউচার পারফেক্ট কন্টিনিউয়াস যদি আমাৰ সেন্টেন্সটো যেটো সেন্টেন্স আমাৰ দিয়া থাকিব ভয়েস চেঞ্জ কৰাৰ কাৰণে সেই সেন্টেন্সটো যদি এই কেইটাৰ নিচিনা আমাৰ স্ট্ৰাকচাৰ আমি পাই যাও তেতিয়া হলে হেতু হ'ব অ্যাক্টিভ ভয়েস আদারওয়াইজ যদি এই কেইটাৰ ভিতৰত নপৰে এই কেইটাৰ নিচিনা নহয় তেতিয়া হলে এটো কি হ'ব পেসিভ ভয়েস গতিকে আমি চিনি উলিয়াব লাগিব ফার্স্ট টাইম গতিকে এইখিনি তোমালোকে জানি থব লাগিব স্ট্ৰাকচাৰ খিনি মই এটা স্ট্ৰাকচাৰ খিনি তোমালোকক সাবজেক্ট প্লাস ভাৰ্বৰ প্ৰেজেন্ট ফর্ম প্লাস অবজেক্ট এনেকে দিয়া নাই জাস্ট মনত ৰাখাৰ সুবিধাৰ্থে মই এটা সাবজেক্ট লৈছো এটা ভাৰ্ব লৈ পেলাই এখন লিষ্ট বনাই দিছো আৰু এনেকে তোমালোকে মনত ৰাখিলে বেছি সুবিধা হ'ব যেন পাম এতিয়া মই কেনেকেনো অ্যাক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ নিব লাগে তাৰে ৰুলস বিলাক শিকিম প্ৰথমে আমি
assertive sentence or ক্ষেত্ৰত কি rules নো apply কৰিব লাগে হেইটো আমি শিকিম first আমি assertive sentence শিকিম sentence wise rules বিলাক বেলেগ বেলেগ হয় assertive sentence or ক্ষেত্ৰত আমি বেলেগ rule apply কৰিব লাগে ঠিক তেনেকে interrogative sentence or ক্ষেত্ৰতো বেলেগ rule গতিকে অলপ অলপ rules বিলাক বেলেগ বেলেগ হয় গতিকে প্ৰথম আমি কোড যাব বিচাৰিছো assertive sentence or ক্ষেত্ৰত assertive sentence মানে আমি প্ৰত্যেকই জানো এইটো হৈছে এটা declaration just a statement এটো গতিকে আমি যিকোনো এটা যেতিয়া স্টেটমেন্ট দিম বা যিকোনো এটা ডিক্লাৰেচন কৰিম হেইটোই হ'ব assertive sentence আকৌ assertive sentence ৰ আমাৰ এই টেন্স কেইটা থাকিব আকৌ এই ক্ষেত্ৰত তোমালোকক মই এটা কথা ক'ব বিচাৰিছো আমি সাধাৰণতে ভয়েস চেঞ্জ কৰিব লাগিলে আমি কেইটা টেন্স কৰিব পাৰো সদায় আমি এই তিনটা টেন্সৰ ক্ষেত্ৰতে কৰিব পাৰো সিম্পল কন্টিনিউয়াস এন্ড পারফেক্ট পারফেক্ট কন্টিনিউয়াস টুক আমি ভয়েস চেঞ্জ কৰিব নোৱাৰো আমি ভয়েস চেঞ্জ সদায় এই তিনিটা টেন্সত কৰিম ইয়াৰো ঠিক তেনেকে এই তিনিটাত কৰিম ইয়াৰো ঠিক তেনেকে এই তিনিটাত কৰিম লাষ্টৰটোত কৰিব নোৱাৰো গতিকে আমি টেন্স কেইটা জানিব লাগিব নটা টেন্সৰ ক্ষেত্ৰত আমি ভয়েস চেঞ্জ কৰিব লাগিব গতিকে assertive sentenceৰ ক্ষেত্ৰতো আমি এই নটা টেন্সৰ ক্ষেত্ৰত ভয়েস চেঞ্জ কৰিম simple continuous and perfect হেতু প্ৰেজেন্টৰ হলে প্ৰেজেন্টটো লগ লগাই দিব লাগিব পাষ্টৰ হলে পাষ্ট লগ লগাই দিব লাগিব আৰু ফিউচাৰ হলে ফিউচাৰ লগ লগাই দিব লাগিব সো আমি ইয়াত এটা एग्जांपल লিখো প্ৰথমে সেন্টেন্সটো হ'ব লাগিব কি এটা ডিক্লাৰেচন আৰু আমি আগতে কৈছো যে ভয়েস চেঞ্জ কৰিব লাগিলে তাত কি থাকিব লাগিব ট্ৰানজিটিভ ভাৰ্ব কেনেকৈ চিনি উলিয়াই হেইটো আমি আগৰ ক্লাছত কৈছো যে what and whomere যদি আমি কোৱেশ্চন কৰো কৰাৰ পিছত যদি আমি আনসাৰ পাও তেতিয়া হেতু ট্ৰানজিটিভ ভাৰ্ব হয় that means we must to have one subject that means doer of the action এটা থাকিব লাগিব doer of the action থাকিব লাগিব আৰু এটা কি থাকিব লাগিব object আৰু এটা কি থাকিব লাগিব object that means receiver of the action যিকোনো এটা আমাৰ ভয়েস চেঞ্জ কৰিব লাগিলে আমাৰ এই দুটা বস্তু থাকিব লাগিব doer of the action and receiver of the action subject মানে হৈছে doer of the action object মানে হৈছে receiver of the action যিকোনো এটা অ্যাকশনক ৰিসিভ কৰাৰ কাৰণে এজন থাকিব লাগিব হেতু হ'ব receiver of the action to object আৰু subject to হ'ব doer of the action আমি এইখিনিলৈকে এনেকৈ নাচালো হেতু টিপস তোমালোকে মনত ৰাখিবা যে what and whomere কোৱেশ্চন কৰিব পাৰিব লাগিব হেতুই হ'ব আমাৰ ট্ৰানজিটিভ ভাৰ্ব থকা সেন্টেন্স যেনে মই এটা एग्जांपल লিখিম he writes a letter he writes a letter ইয়াতে এটা কি আছে he এটো আছে সাবজেক্ট আৰু এটো হৈছে a letter এটো হৈছে receiver of the action এটো হৈছে object আৰু এটো হৈছে কি আৰু এটো আমাৰ কাৰ লগত মিলিছে I go to লগত মিলিছে এটা সাবজেক্ট আছে আৰু ভাৰ্বৰ প্ৰথম ফৰ্মটো আছে রাইট টু কি আমাৰ প্ৰথম ফৰ্ম ফাৰ্স্ট ফৰ্ম বেস ফৰ্ম গতিকে তাত আমি গো টু লিখিছো বেস ফৰ্ম ইয়াত আমি রাইট লিখিছো দ্যাট মিন্স আমাৰ 12টাৰ ভাগত পৰিছে তাৰ মানে এইটো কি এইটো হ'ব আমাৰ এক্টিভ ভয়েস এইটো আমাৰ কি ভয়েস বুলি আমি গম পালো এক্টিভ ভয়েস বুলি আমি চিনি পালো কাৰণ 12টাৰ ভিতৰত পৰিলে গতিকে আমি এইটুক চেঞ্জ কৰিব লাগিব কি এক্টিভৰ পৰা পেসিভ লৈকে আৰু এইটো আমাৰ কি এটা ডিক্লাৰেচন এটা ডিক্লেয়াৰ কৰা হৈছে কি ডিক্লেয়াৰ কৰা হৈছে তেওঁ এখন চিঠি লিখে he writes a letter তেওঁ এখন চিঠি লিখিছে বা তেওঁ এখন চিঠি লিখে গতিকে এইটোত আমি এক্টিভ ভয়েসত থকা বুলি গম পালো ইয়াৰ টেন্সটো কি গম পালো আমি টেন্সটো গম পালো simple present মই শর্ট ফর্মত লিখিছো sp simple present ইয়াৰ টেন্সটো এতিয়া আমি এইটো এক্টিভৰ পৰা পেসিভলৈ নিব লাগিলে কি কি ৰুলনো এপ্লাই কৰিম এটা ফাৰ্স্ট ৰুল আমি যিকোনো এটা ভয়েস চেঞ্জ কৰিব লাগিলে আমি অ্যাসাৰ্টিভ সেন্টেন্সৰ ক্ষেত্ৰত
যিকোনো এটা ভয়েস চেঞ্জ কৰিব লাগিলে এক্টিভৰ পৰা পেসিভলৈ নিব লাগিলে আমি ফার্স্ট রুলটো কি হ'ব রুলস আমি এই রুলস খিনি এপ্লাই কৰাৰ পিছতে আমাৰ এনসাৰটো ওলাই যাব ফার্স্ট রুলটো কি কৰিব লাগিব যে চেঞ্জ দা আমি সাবজেক্ট আৰু অবজেক্টটো চিনি পালো এই সাবজেক্ট আৰু অবজেক্ট চিনি পাব লাগিব ভার্বটো কোন টেন্সত আছে হেতু চিনি পাব লাগিব তাৰ পিছত আমি রুলসত যাম যে রুলসটো কি অবজেক্টক সাবজেক্ট কৰিব লাগিব change the object into subject object to আমি কোট লৈ আহিব লাগিব সাবজেক্ট লৈকে 2 নম্বৰ ফৰ্মটো আমি কি কৰিব লাগিব 2 নম্বৰতে আমি যাব লাগিব ভাৰ্বৰ লগত ভাৰ্বটো চাম ভাৰ্বটো যদি প্ৰেজেন্ট টেন্সত থাকে তাৰমানে ভাৰ্বটো যদি ফৰ্মটো প্ৰেজেন্ট টেন্স রাইটস আছে প্রেজেন্ট টেন্স ভার্বটো যদি প্রেজেন্ট টেন্সত থাকে তেতিয়া হলে আমি কি লিখিব লাগিব এম ইজ আৰ এতিয়া আমি এই সাবজেক্টটো অনুসৰি অ্যাকর্ডিং টু দা নিউ সাবজেক্ট according to the new subject use of am is oblique are মই এটো am is are কিয় দিছো কাৰণ এটো আমাৰ প্ৰেজেন্ট টেন্সত আছে প্ৰেজেন্ট টেন্সত থাকিলে আমি বি ভাৰ্বৰ কি লিখিম use of present form of be verb am is are means present form of be verb present form of be verb be ভাৰ্বৰ আমি কি ফৰ্ম লিখিম প্ৰেজেন্ট ফৰ্ম be ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম কেটা কি am is are এটো 2 নম্বৰ নিয়ম 3 নম্বৰ নিয়মটো আমাৰ কি past participle form of principal verb এই যেটো verb আছে তাৰ কি লিখিম pp past participle of pp of principal verb pp of pv মানে কি past participle of principal verb to আমি pp ফৰ্মটো লিখিম তাৰ পিছৰ নিয়মটো কি হ'ব আমাৰ 4 নম্বৰ নিয়মটো usually uses of what by preposition আমি by preposition টো সাধাৰণতে লিখো কাৰণ আমি সেই যে সাবজেক্টৰ দ্বাৰাই যে কামটো কৰে ডুয়াৰ অফ দা অ্যাকশনটো আমি যদিও পেসিভ কৰি দিও তথাপি কামটো যে তেওঁৰ দ্বাৰা কৰা হয় সেইটো বুজাবৰ কাৰণে আমি এই by টো ব্যৱহাৰ কৰো তাৰ পিছৰ রুলসটো হৈছে change of subject into object এই কেইটা হৈছে আমাৰ প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰত assertive sentenceৰ নিয়ম প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰত assertive sentenceৰ এই কেইটা নিয়ম যদি আমি এপ্লাই কৰো নিজে নিজে আমাৰ ভয়েস চেঞ্জটো হৈ যাব ঠিক আছে আমি এতিয়া এই রুলস কেইটা এপ্লাই কৰি যাম আৰু এই রুলস কেইটা কিন্তু আমাৰ কি হ'ব লাগিব সিৰিয়ালি মেইনটেইন কৰিব লাগিব আমি ইটোৰ পৰা ইটো জাম্প মাৰিব নোৱাৰো ফাৰ্ষ্টত 1 2 সেকেন্ড 2 3 4 5 এনেকৈ যাব লাগিব গতিকে আমি এটা এটা নিয়ম ফলো কৰি যাম চেঞ্জ দা অবজেক্ট ইনটু সাবজেক্ট ইয়াতে অবজেক্ট কি আছে a letter এইটো আমি কি কৰিম চেঞ্জ কৰিম a letter তাৰ পিছত কি লিখিব দিছো according to the new subject use of am is are that means present form of be verb কাৰণ এটো আমাৰ প্ৰেজেন্ট টেন্সত আছে গতিকে আমি এটো কি এপ্লাই কৰিম am is are কাৰ লগত ডিপেন্ড কৰি নিউ সাবজেক্ট কি পালো a letter এতিয়া a লেটাৰৰ লগত আমাৰ am বহে নে is বহে নে are বহে কি বহে ডেফিনেটলি is বহে a letter is তাৰ পিছত 3 নম্বৰটো কি কৈছো pp of pv মানে 3 নম্বৰ ফৰ্ম past participle form pv হৈছে প্ৰিন্সিপাল ভাৰ্ব হৈছে write or pp ফৰ্ম কি write wrote written গতিকে কি হ'ব এটো written তাৰ পিছত কি লিখিব দিছো usually uses of by preposition অৱশ্যে
কিছুমান আৰু এক্সেপচনেল নিয়ম আছে সবতে বাই নবহে হেবিলাক মই পিছৰ ক্লাছত কৈ দিম কোড কোড বাই নবহে নরমালি আমি বাই ব্যৱহাৰ কৰো সেইকাৰণে আমি ইয়াতো বাই লিখিলে হ'ব গতিকে এইটো তুমি বাই লিখিছো এক্সেপচনেল কেইটা মই পিছত কৈ যাম বাই তাৰ পিছৰ নিয়মটো কি আছে চেঞ্জ অফ সাবজেক্ট ইনটু সাবজেক্টক আমি অবজেক্টলৈকে নিব লাগিব দ্যাট মিন্স আমি সাবজেক্টক অবজেক্ট ফৰ্মত লিখিব লাগিব এতিয়া হিৰ অবজেক্ট ফৰ্মটো কি আমি নিশ্চয় জানো হিৰ অবজেক্ট ফৰ্মটো কি হি আমি হি বুলি লিখিব নোৱাৰো যদিও আমি এ লেটাৰ বুলি লিখিছো এতিয়া কিছুমানে সুধিব পাৰে যে এ লেটাৰ বুলি লিখিলো আৰু হি কিয় হিম বুলি লিখিলো গতিকে এ লেটাৰৰ সাবজেক্ট ফৰ্ম বেলেগ নাথাকে কিন্তু ইয়াত যদি আমাৰ নি থাকিলেতেন তেতিয়া আমি সাবজেক্ট ফৰ্ম আই লিখিলোতে কিন্তু ইয়াতে এতিয়া এ লেটাৰ এটা বস্তুৰ সাবজেক্ট ফৰ্ম বা অবজেক্ট ফৰ্ম বেলেগ নাথাকে গতিকে এ লেটাৰটোক আমি এ লেটাৰ বুলি লিখিছো কিন্তু আমি হি বুলি লিখিব নোৱাৰো হিটো কি হ'ব হিম গতিকে আমাৰ আনসাৰটো ওলাই গল a letter is written by him গতিকে নিশ্চয় তোমালোকে গম পাইছা যে অ্যাসাৰ্টিভ সেন্টেন্সৰ প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰত আমাৰ ৰুলছটো কি এতিয়া এইটোকে মই প্ৰেজেন্ট টেন্সৰ লগতে মই যেটো কৈছো সিম্পল এইটো হৈছে আমাৰ সিম্পল ফাৰ্স্ট ঠিক তেনেকে এইটো আমাৰ সিম্পল এতিয়া মই একেলগে সিম্পলৰ একেলগে কৰি যাম সিম্পল প্ৰেজেন্ট আৰু সিম্পল পাষ্ট সিম্পল প্ৰেজেন্ট আৰু সিম্পল পাষ্টৰ নিয়মখিনি মই একেলগে কৰি যাম এতিয়া সিম্পল প্ৰেজেন্টত আছিল আমাৰ কি আই গো আছিল সেইকাৰণে ইয়াত লিখিছো হি ৰাইটস কিন্তু ইয়াত কি আছে আই ওয়েন্ট গোৰ সেকেন্ড ফৰ্মটো কি গো ওয়েন্ট ইয়াতো আমি ৰাইটৰ সেকেন্ড ফৰ্ম লিখিব লাগিব কি লিখিম ৰাইটৰ সেকেন্ড ফৰ্মটো কি হ'ব আমাৰ ডেফিনিটলি টু কি হ'ব ৰাইট ৰোড গতিকে ৰাইট ৰোড লিখিলো এতিয়া ৰাইট ৰোড লিখাৰ লগে লগে ইয়াৰ আনসাৰটো কি হ'ব ইয়াৰে আমি ৰুলছটো চেঞ্জ কৰিব লাগিব মাত্ৰ 2 নম্বৰ ৰুলছটো আমাৰ চেঞ্জ হৈ যাব হেইটো হ'ব not am is are but was well এটো কি হৈ যাব was oblique well আৰু ইয়াতো লিখিব লাগিব আমি প্ৰেজেন্ট ফৰ্ম লিখিব নোৱাৰো এইবাৰ ইয়াতে কি লিখিব লাগিব past form of be গতিকে past form of be লিখিম বাকি সব নিয়ম একে গতিকে ইয়াৰে আমাৰ আনসাৰটো এবাৰ কি হৈ যাব ইজৰ হলনি এ লেটাৰৰ লগত was হ'ব নে were হ'ব নিশ্চয়কৈ কি হ'ব was এ লেটাৰ was written by him গতিকে আমাৰ অ্যাসাৰ্টিভ সেন্টেন্সৰ সিম্পল প্ৰেজেন্ট আৰু সিম্পল পাষ্টৰ নিয়মখিনি নিশ্চয় তোমালোকে বুজি পালা এতিয়া মই কন্টিনিউয়াসটো বুজাই দিম মই আজিৰ ক্লাসটো শেষ কৰিম নেক্সট আকৌ বেলেগ এটা ক্লাছত মই আটাইখিনি বুজাই দিয়া চেষ্টা কৰিম এতিয়া মই কন্টিনিউয়াসলৈকে যাম এতিয়া কন্টিনিউয়াসলৈকে যাব লাগিলে মই এই ফৰ্মটো ৰাখি দিছো কেনেকুৱা হ'ব লাগিব আই এম গোইং অন নিচিনা হ'ব লাগিব সাপোজ মই এই সেন্টেন্সটোকে নিম তেতিয়া তোমালোকৰ সহজ হ'ব বুজি পোৱা মই এই ভাৰ্বটোকে লম এই সাবজেক্টটোকে লম যেনেকৈ তাত এটাই আছে এতিয়া আমি ইয়াতে কি কৰিম প্ৰেজেন্ট কন্টিনিউয়াস ইউজ কৰিম গতিকে প্ৰেজেন্ট কন্টিনিউয়াস ইউজ কৰিলে কি আই এম গোইং আই এস এখানে এম লিখিছো হি এস থাকিলে কি লিখিম ইজ মই ভাৰ্বটো কি লিখিছিলো ৰাইট লিখিছিলো গতিকে কি হ'ব রাইটিং হি ইজ রাইটিং আ লেটার গতিকে ইয়াত আমি সাবজেক্ট অবজেক্ট আগতে চিনি পাই থৈছো এটো অবজেক্ট এটো সাবজেক্ট এইখিনি ভাৰ্ব গতিকে ইয়াৰ ৰুলছ কিনিনো কি হ'ব ৰুলছ নাম্বাৰ 1 ৰুলছ কি হ'ব একে সেম চেঞ্জ অফ সাবজেক্ট ইনটু অবজেক্ট তাৰ পিছত নাম্বাৰ 2 ৰুলছ এটো কি হ'ব ইয়াত যে এটো আমাৰ কি আছে এম ইজ আৰ কন্টিনিউয়াস টেন্সত এম ইজ আৰ থাকিবই যদিও আমি নিয়মটো কি লিখিব লাগিব according to the new subject use of according to the new subject use of am oblique is oblique are নতুন সাবজেক্টটো বদলি যোৱাৰ লগে লগে তাৰ এম ইজ আৰটো বদলি যাব তাৰ পিছত কি হ'ব ইয়াত আমি আগৰবাৰ বি ভাৰ্বৰ কি লিখিছিলো আগৰবাৰ আমি বি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম লিখিছিলো কিন্তু এইটো যেটো কন্টিনিউয়াস টেন্স সেই কাৰণে এবাৰ আমি বি ভাৰ্বৰ প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্মটো লিখিম কি লিখিম বি ওয়াজ বিন বিং কি লিখিম
এড বিং আমি এটো প্ৰেজেন্ট কন্টিনিউয়াস বুজাবৰ কাৰণে প্ৰেজেন্ট কন্টিনিউয়াসে হোক বা পাষ্ট কন্টিনিউয়াসে হোক মুঠতে কন্টিনিউয়াস ফৰ্মটো বুজাবৰ কাৰণে আমি ইয়াৰ লগত কি যোগ কৰিব লাগিব বিং যোগ কৰিব লাগিব ইয়াতে আগতে আমাৰ এখিনিত এমিজাৰ আছে কিন্তু ইয়াত আমি নতুনকে কি এড কৰিম এড বিং এইখিনি এড বিং কিয় কৰিব লগা হ'ল টু show continuous form to show continuous form to show কৰাৰ কাৰণে আমি being use কৰিব লাগিব next 4 নম্বৰটো একে pp of pv তাৰ পিছত usually by তাৰ পিছত change of subject into object এইখিনি হৈছে মানে ইয়াতে আমাৰ এটা নিয়ম বাৰি being টু বাৰি এতিয়া আমি এটা নিয়ম ফলো কৰি যাম আৰু আনসাৰটো ওলাই যাব আমাৰ মেথছৰ নিচিনাকে এ লেটাৰটো আনি ললো এ লেটাৰ তাৰ পিছত কি লিখিব দিছো নিউ সাবজেক্ট এম ইজ আৰ এ লেটাৰৰ লগত নিশ্চয়কে এম নবহে আৰু নবহে কি বহিব ইজ তাৰ পিছত কি লিখিব দিছো being তাৰ পিছত কি হ'ব pp of pv being written by তাৰ পিছত by লিখিব দিছো তাৰ পিছত object here object form to কি by হৈ গল গতিকে এইটো নিচিনাকে আমি এতিয়া এইটো কি পাঁচটো একেলগে নিব পাৰিম যেনেকে এইটো পাঁচ কন্টিনিউয়াস সেম হৈ যাব নিয়ম কেৱল আমাৰ এই নিয়মটো সেকেন্ড নিয়মটো বদলি যাব এইটো কি use of am is are নহব এটো কি হ'ব was will কাৰণ past continuous ত অলৰেডি তাত is নাথাকে past continuous হলে এটো কি হৈ যাব he was হৈ যাব past continuous থাকিলে আমাৰ কি হ'ব যেনেকে I was going ঠিক তেনেকে ইয়াত he was writing গতিকে ইয়াৰ আনসাৰটো কি হৈ যাব a letter was being written by him গতিকে এনেকে আমি assertive sentence or আমি কেইটা টেন্স শিকিলো দুটা শিকিলো simple present শিকিলো simple past শিকিলো আৰু present continuous শিকিলো আৰু past continuous শিকিলো গতিকে আমি নেক্সট ক্লাছত present perfect past perfect তাৰ পিছত আৰু আমি যিকেটা future tense আছে future tense সম্পৰ্ক আমি নেক্সট ক্লাছত আলোচনা কৰিম assertive sentence ৰে আলোচনা কৰিব লাগিব তাৰ পিছত assertive sentence কিনি শিকাৰ পিছত interrogative sentence টো একেবাৰে সহজ হৈ যাব কাৰণ assertive sentence ৰ লগতে interrogative sentence টো এটা লিংক আছে আৰু তাৰ পিছত interrogative শিকাৰ পিছত আমি imperative sentence লৈকে যাম exclamatory sentence লৈকে যাম আমি এনেকে আগবাঢ়ি যাম গতিকে ইয়াতে আমি আজি ক্লাসটো সামৰিছো ধন্যবাদ